আজি আমাৰ মহিলা শাখাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ 25টা ব্লক কমিটি আৰু ডিস্ট্ৰিক্ট কমিটি কেন্দ্ৰীয় কমিটিৰ এটা লিডাৰশ্বিপ প্ৰগ্ৰাম ইয়াত আয়োজন কৰিছে আৰু ইয়াত উপস্থিত হৈ ভাল লাগিছে। UPPLৰ মহিলা উইংটো খুব ষ্ট্ৰং হৈছে। তেখেতসকলে এতিয়া বিভিন্ন আঁচনি লৈ পেলাই কাম কৰিছে আৰু জন্মলগ্নৰ প্ৰায় বিভিন্ন ইস্যু ইয়াত যেতিয়া মহিলাবিলাকৰ কিবা এটা প্ৰব্লেম হয় UPPLৰ মহিলা উইঙে সদায় থিয় দিছে, মাত মাতিছে, কাম কৰিছে। গতিকে অনাগত দিনত আৰু বেছি ষ্ট্ৰংলি সমাজক নেতৃত্ব দিবৰ কাৰণে মহিলাসকলৰ পৰা আমাক ষ্ট্ৰং লিডাৰ লাগে। এইকাৰণে আজি লিডাৰশ্বিপ প্ৰগ্ৰাম ইয়াত লোৱা হৈছে আৰু দেখিবলৈ পাইছোঁ বহুত শিক্ষিত মহিলাসকলে আজি UPPLৰ দলৰ ওমেন উইঙত যোগদান কৰিছে, নেতৃত্ব দিছে। এইকাৰণে মহিলা ৰিলেটেড যিবিলাক ইস্যু এইবিলাক সমাধান কৰাৰ লগতে BTR অঞ্চলৰ আমাৰ মহিলাসকলক আগুৱাই নিয়াত UPPLৰ দলৰ মহিলা উইঙে সফলতা অৰ্জন কৰিব বা সফল হ'ব, এইটো মই বিশ্বাস কৰোঁ। চাওক, এজন মোৰ বন্ধুৱে কাৰ্টুন এটা বনাই দিছে, এফালেদি আগৰ চিফ, এফালেদি এতিয়াৰ চিফ, আৰু তেখেতে মানে কাৰ্টুনত দেখাইছে যে এতিয়াৰ চৰকাৰৰ 33টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে, যে আমাৰ সুপাৰ 50 মিছন আছে, পিক মিছন আছে, গড মিছন আছে, এতিয়া হেপিনেছ মিছন আছে, বহুত মিছন আছে। আগৰ চৰকাৰৰ আগৰ চিফজনক দেখাইছে তাৰ একো মিছনে নাছিলে, জিৰ'। চ' এইটোতো বাস্তৱ। তেখেতে কোনো পাৰ্টিৰ মানুহ নহয়, এজন কমন মানুহে দিছে। আগৰ চৰকাৰৰ কোনো মিছন ভিজন একো নাছিলে। আমাৰ এতিয়া মিছনো আছে, ভিজনো আছে, এজেণ্ডাও আছে, উদ্দেশ্যও আছে, আৰু BTR অঞ্চলৰ ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে বহুতখিনি কাম আমি হাতত লৈছোঁ আৰু এইখিনি বাস্তৱত আমি ৰূপায়ণ কৰিম, যাতে BTR অঞ্চলৰ ৰাইজে শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু খুব ভাল পৰিৱেশত জীয়াই থাকিব পাৰে আৰু ভাৰতবৰ্ষৰ অন্য অঞ্চলৰ নিচিনা আমাৰ অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীসকল, খেলুৱৈসকল, সাংস্কৃতিকৰ কৰ্মীসকল সকলো যাতে আগুৱাই যাব পাৰে, ইয়াৰ কাৰণে আমি কাম কৰি যাম। BPFৰ ভাল কাম এইটোৱে যে UPPL ফ্লেগবিলাক সদায় ওলাই লৈ যায়, আমাৰ বেনাৰবিলাক কাটে, এইটোৱে ভাল কাম আৰু এতিয়া 3টা বছৰত। কাৰণটো আপোনালোকেও জানে, এইটো ভাল পাইছে নিশ্চয় ইহঁতে। এতিয়া চাওক, কথা হৈছে কোনোবাই যদি বেয়া কাম কৰে এইটো ইনচাল্ট কৰে, ক্ৰিটিচাইজ কৰে, কোনোবা যদি ভাল কাম কৰে সেইটো হিংসা হয়। এতিয়া এইকাৰণে UPPLৰ যিবিলাক ভাল কাম এইটো তেখেতসকলে চাব পৰা নাই, সেইকাৰণে বেনাৰ চেনাৰবিলাক কাটি শেষ কৰি দিয়ে, চব তহিলং কৰি দিয়ে মানে। তো সেইটো দিয়ে যদি ৰাজনীতি কৰা যেন পাইছে, আমাৰতো আৰু উপায় নাই। এইটো কৰি পেলাই না UPPLক বিচলিত কৰিব পাৰিব না কি কৰিব পাৰিব। আমাৰ যিটো এজেণ্ডা আছে এইটো লৈ পেলাই আমি কাম কৰি যাম। যিদৰে UPPL নিৰ্বাচন আৰম্ভ কৰিছে তেনেস্থলত BJPক দেখা পোৱা হোৱা নাই, যিসমূহ যেনেদৰে কাৰ্যসূচী ল'ব লাগিছিল, কিন্তু আন সমষ্টিবোৰ যিদৰে BJPয়ে প্ৰচাৰ আৰম্ভ কৰিছে নিৰ্বাচনৰ পিছত, কিন্তু ইমান দেখা পাব। সময় আহিব, কেম্পেইন যেতিয়া আৰম্ভ হ'ব চবেই একেলগে ওলাব, নিজৰ 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 লাইনত কাম কৰি আছে। এতিয়া যেতিয়া আমাৰ ষ্টেয়াৰিং কমিটি গঠন হ'ব, চবেই একেলগে ওলাই আহিব। এতিয়া আমি নিজৰ দলীয় প্ৰগ্ৰাম কৰিছোঁ, তেখেতসকলেও নিজৰ দলীয় প্ৰগ্ৰাম কৰিছে। যেতিয়া ইউনাইটেডলি কেম্পেইনত ওলাম তেতিয়া দেখা পাব। আপোনালোকেহে ক'ব লাগিব ক'ৰবাত আছে যদি, আমিতো দেখা নাই। ডিক্লেয়াৰ কৰিম। চাওক, এতিয়া 12টা সমষ্টিত অন্তত কোনো প্ৰতিদ্বন্দ্বী নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী, তেখেতৰ নেতৃত্বত অসমত এনেকুৱা কাম হৈছে যে ইয়াত আৰু কোনো দল আগৰ ফালে থিয় দিব পৰা তেনেকৈ ক্ষমতা নাই। গতিকে স্বাধীনতাৰ 75 বছৰ পিছত যিটো মিছন, ভিজন আৰু যিটো এজেণ্ডা তেখেতে আমাৰ ৰাইজৰ মাজত আনিছে, অসমৰ ৰাজনীতি সংস্কৃতিটো সম্পূৰ্ণ বদলি দিছে, অসমৰ কৰ্ম সংস্কৃতিটো সম্পূৰ্ণ বদলি দিছে, আৰু অসমৰ মানুহৰ যিটো কিছুমান মানুহৰ যিটো নেতিবাচক চিন্তা আছিলে এইটো তেখেত কৰ্মৰ দ্বাৰা এটা ইতিবাচক চিন্তালৈ আজি ৰূপান্তৰ কৰি অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে তেখেতৰ যিটো সপোন আছিলে সেইটো অতি শীঘ্ৰে বাস্তৱত ৰূপায়ণ দিবলৈ তেখেতে গৈ আছে। আৰু ইয়াৰ কাৰণে আমি সকলো এইখন বাছৰে যাত্ৰী, অসমৰ 4.3 কোটি মানুহ এতিয়া এই কথাবিলাক বুজি পাইছে। গতিকে ইয়াত কোনো বিৰোধী বুলি একো নাই, ইয়াত কোনো আগৰ ফালে থিয় দিব পৰা শক্তি আৰু ইয়াত একো নাই। চাওক, এই বিষয়টো অলৰেডি আগতে চলি আছিলে, এতিয়া ইয়াৰ ওপৰত
এটা দুটা চৰ্চা হৈছে কিন্তু খুব সাংঘাতিকভাৱে চৰ্চা হোৱা নাই যেতিয়া চৰ্চা হ'ব মই কমেণ্টটো কৰিম